গছপুলিটো ৰুলেই নহ'ব। আমি দেখোঁ আজি 5 জুন বিশেষকৈ, আৰু 5 জুন দিনটোত বিশ্ব পৰিৱেশ দিৱস হিচাপে আজি সকলোৱে গছপুলি ৰুব, ফটো, চেলফি, ভিডিঅ' বহুত কিবাকিবি হ'ব। কিন্তু সেই গছপুলিটো কিমান দিন জীয়াই থাকিলে, নে ছাগলী গৰুৱে খাই পেলালে নেকি, ইয়াৰ খবৰ কিন্তু লোৱা দেখিবলৈ পোৱা নাযায়। আৰু গছপুলি ৰোপণ কৰাৰ দিনাই দায়িত্ব শেষ হৈ যোৱা পৰিলক্ষিত হয়, কিন্তু সেইটো হ'ব নালাগে। আৰু আজি বিশেষকৈ আমি যিহেতু খেতিয়কৰ ঘৰৰ ল'ৰা, আৰু এয়া খেতিৰ সময়, আমি কঠীয়ানিৰ কাৰণে নিজৰ ঠাইডোখৰ এতিয়া চাফ চিকুণ কৰিছোঁ। আৰু এই কৰোঁতে আমাৰ এটা যে গছপুলি ৰোপণ কৰোঁ, গছপুলি ৰোপণ কৰাৰ সময়ত আমি ফটো, চেলফি বা বিশ্ব পৰিৱেশ দিনাই আমি বহু কিবাকিবি এনে যে ছ'চিয়েল মিডিয়াত আমি বহুত কিবাকিবি কৰোঁ, ছ'চিয়েল ৱৰ্ক কৰোঁ, কিন্তু আমি প্ৰকৃতাৰ্থত কিমানখিনি সেই গছপুলিটো যতন লৈছোঁ। আমি এনেকুৱা হ'ব লাগে, আজি গছপুলি ৰুলোঁ, 10 বছৰ পিছত যাতে সেই গছপুলিটো